নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতে জয়তে। এতিয়াতো আপোনাৰ ৰেকৰ্ড ভংগৰ এটা প্ৰক্ৰিয়া চলি আছে। খালি মানে আগৰ মন্ত্ৰীয়ে কি কৰিছিলে, বৰ্তমান মন্ত্ৰী সেইটো ক্ৰছ কৰি কিবা এটা গ্ৰীনিজ ৰেকৰ্ড বনাব লাগে, এই ধৰণৰ এটা প্ৰক্ৰিয়া চলি আছে। তো চবতকৈ ডাঙৰ কথাটো হ'ল যে ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু। এতিয়া কওকচোন বাৰু যে ভাৰতবৰ্ষৰ মানে কোনজন প্ৰধানমন্ত্ৰী চবতকৈ বেছিবাৰ বিদেশ ভ্ৰমণলৈ গৈছে? তো আমাৰ অৰ্ণৱ গোস্বামী নকয় জানো, ইণ্ডিয়া ৱান্টছ টু ন'? তো মই ক'ব খুজিছোঁ আছাম ৱান্টছ টু ন', কাৰণ অসমৰ মানুহো জনাটো দৰকাৰ। সেই জৱাহৰলালৰ পৰা আজি 2024 মোদীৰ পিৰিয়ডলৈকে কেইবাজনো প্ৰধানমন্ত্ৰী আছিলে, কোনজন প্ৰধানমন্ত্ৰী চবতকৈ বেছি গৈছে বিদেশলৈ, বিদেশ ভ্ৰমণলৈ? কিমান এফেক্টিভ হৈছে নাই হোৱা সেইটো পিছৰ কথা, কিন্তু কিমানবাৰ গৈছে? যি নহওক, মূল কথালৈ অহাৰ আগতে আকৌ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমি এটা নোবেল কজৰ কাৰণে কাম কৰি আছোঁ। আমি আৰামত পলিটিকেল পেকেজ পাওঁ, কিন্তু আমি কোনো ধৰণৰ পলিটিকেল পেকেজ বা কৰ্পৰেটৰ পেকেজ ল'বলৈ আমি আগ্ৰহী নহয়। ভৱিষ্যতে আমাৰ কোনো ধৰণৰ আগ্ৰহ নাথাকিব। আৰু আমি সেইবোৰ আলোচনা কৰোঁ যিবিলাক কথা বেলেগ চেনেলত সাহস নাই একদম চিধা চিধিকৈ ক'বলৈ। গতিকে আমি সদায় খাৰাং খাজ কথা পাতোঁ। এতিয়া কথাটো হ'লগৈ, যিহেতু বিদেশ ভ্ৰমণ কিমানবাৰ প্ৰধানমন্ত্ৰী কোনজন, কাৰণ কেইবাজনো প্ৰধানমন্ত্ৰী আছে ন, তো সেইটো জনাটো দৰকাৰ। তো সদ্যহতে মানে যোনটো ৰিপৰ্ট আমাৰ হাতত আছে, এয়া হ'ল মণিপুৰৰ যে ঘটনা, আজি মানে 1.5 বছৰ অতিক্ৰম কৰিলেই, 1.5 বছৰ হৈ গ'ল অলমষ্ট। তো 1.5 বছৰ, তাৰমানে এই মে' মাহৰ প্ৰথম সপ্তাহ, 2023 মে' মাহৰ প্ৰথম সপ্তাহত যে ঘটনাটো হৈছিলে, তাত যোনটো ভাতৃহাতী এটা মানে সংঘৰ্ষ হৈছিলে, এই বস্তুটো যে এতিয়াও মানে চলি আছে, তাৰপিছত আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিদেশলৈ কিমান গৈছে, মই সেই ফিগাৰটো আপোনালোকক শ্বৰ্ট আউট কৰিবলৈ ৰাজি নহয়, কাৰণ এইটো বহুত দীঘলীয়া এটা লিষ্ট। গতিকে ইমান দীঘলীয়া লিষ্ট গাই আপোনালোকৰ সময় নষ্ট কৰাৰ কোনো যুক্তি নাই। গুগল ৰেডি আছে, গুগলত চাই ল'ব যে কোন কোন দেশত মে' মাহৰ ফাৰ্ষ্ট উইকৰ পৰা তেওঁ কোন কোন দেশত পৃথিৱীত ভ্ৰমণ কৰিছে, আৰু এতিয়ালৈকেও কৰি আছে, আৰু নেক্সট আৰু এটা ভ্ৰমণৰ কাৰণে যো-জা চলি আছে। তো চবৰ মনতে এটা প্ৰশ্ন আহে যে মণিপুৰত নাহে কেলে? চব বিৰোধী পাৰ্টীয়েও কৈ আছে, মণিপুৰৰ ৰাইজেও কৈ আছে, চবেই কৈ আছে, কিন্তু মণিপুৰ তেওঁলৈ অহা সময় নাই, অহা নাই। আৰু আমি বহুত আগৰ পৰা শুনিছোঁ, আমি সৰুৰ পৰা শুনি আছোঁ যে আমাৰ ভাৰত ৰাষ্ট্ৰৰ চিন্তাধাৰাটো এনেকুৱা যে কলিকতাৰ পিছতো যে ভাৰতবৰ্ষৰ এটা অংশ আছে, সেইটো তেওঁলোকে পাহৰি গৈছে। আৰু মণিপুৰৰ ঘটনাটো কিন্তু এইটো একেবাৰে জল পটপট এটা উদাহৰণ, এইটোক আকৌ এবাৰ প্ৰমাণ কৰিলে। ইভেন মোদী ডাঙৰীয়া আপোনাৰ এইটো সময়ছোৱাত, ইলেকশ্যনৰ সময়ছোৱাত অসমলৈ আহিলে, কিন্তু চুবুৰীয়া ৰাজ্য তাত তেওঁ যোৱা নাই। হয়, এটা আমি অলপ আশাবাদী হৈছোঁ। আশাবাদী সেইটো কাৰণে হৈছোঁ বুলি ক'ব খুজিছোঁ যে তেওঁ এতিয়া কাপুৰৰ ওচৰা ওচৰি আহি গৈছে। কাপুৰ মানে মই সেইটো ক'ব খোজা নাই, আপোনাৰ ড্ৰেছৰ কথা কোৱা নাই, যেনে মণিপুৰ, এতিয়া সেইটোৰ লগত কাপুৰ মানে আপোনালোকে জানে যে আমাৰ মানে ইণ্ডিয়াৰ মানে একজন ডাঙৰ চেলিব্ৰিটি, বহুত ডাঙৰ অভিনেতাই নহয়, তেওঁ একজন ভাল ডাইৰেক্টৰ, একজন ভাল প্ৰডিউচাৰ, ভাল স্ক্ৰিপ্ট ৰাইটাৰ, ৰাজ কাপুৰ ডাঙৰীয়া। ৰাজ কাপুৰ ডাঙৰীয়াৰ শতবৰ্ষ উপলক্ষে তেওঁ মোদী ডাঙৰীয়া মণিপুৰলৈ যাম, তাৰ সময় নোৱাৰিলে, কিন্তু সেই তাৰ লগত সংগতি ৰখা এটা জেগাত কাপুৰ পৰিয়ালক লৈ গৈ তেখেত
লগ ধৰিলে। আৰু এই যে গদি মিডিয়া প্ৰায় কৈ থাকে বা ভক্তবিলাকেও যে কৈ থাকে যে নাই তেওঁতো 18 ঘণ্টা কাম কৰে, তেওঁ 18 ঘণ্টা, তো 18 ঘণ্টা কাম কি সেইবিলাক নেকি? ইলেকশ্যন ৰেলি কৰা, কাপুৰ পৰিয়ালত কাপুৰ ফেমিলিত যাবলৈ দৰকাৰ নাই ন, তেওঁতো বহাল তবিয়ত আছে, কোনো প্ৰব্লেম নাই। কাপুৰ নহয়, মণিপুৰহে বেছি ইম্পৰ্টেণ্ট। মণিপুৰলৈ তেওঁ এতিয়ালৈকে যোৱা নাই, আৰু তাত তেওঁ নিজকে মানে হেৰি কৰিব বিচাৰিছে। আৰু মই ভাবোঁ বা আমাৰ সচেতন যিবিলাক অকল মানে ছাবস্ক্ৰাইবাৰ নহয়, ৰাইজেও ভাবি আছে যে মণিপুৰত যোৱা নাই, কিন্তু কাপুৰ খানদানত গ'ল। কিন্তু তেওঁ যোৱা 10টা বছৰ যি ধৰণৰ চৰকাৰ চলাই আছে, মানে ভাৰতবৰ্ষৰ যোনটো এটা অৱস্থা, সামাজিক অৱস্থা যোনটো পৰ্যায় পাইছে, তো সেইটো বৰতো মানে উদ্বেগৰ বিষয়, সেইটো জানেই। কিন্তু ৰাজ কাপুৰ ডাঙৰীয়াৰ যিবিলাক ফিল্ম, whether it is গংগা তেৰি মানে ৰাম তেৰি গংগা মেইলিয়েই হওক, যিকোনো পিকচাৰ চাব, তাতে এটা ছ'চিয়েল মেছেজ আছে আৰু তাত ছ'চিয়েলিজমৰ কথা আছে। আৰু যিটো কাৰণে ৰাজ কাপুৰ কিন্তু ৰাছিয়াত সদায় মানে একদম তেওঁক মানে বেলেগ চকুৰে চাইছিলে। আজিৰ দিনতো ৰাজ কাপুৰৰ এটা বেলেগ স্থান আছে। আৰু ৰাজ কাপুৰৰ সপোনটো কি? ৰাজ কাপুৰৰ এই আপোনাৰ বম্বেত যে ফিল্ম ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰা, আৰু দেখা গ'ল যে বম্বে ফিল্ম ইণ্ডাষ্ট্ৰি যেতিয়া গ্ৰ' হৈ আছিলে, তেতিয়া কিন্তু ফিল্ম এক্টৰবিলাকে কিন্তু বিভিন্ন সময়ত চৰকাৰৰ যিবিলাক অনৈতিক কাম, সেইটোৰ এগেইনষ্টত মাত মাতিছে। কিন্তু আমি যোৱা সময়ছোৱাত দেখিছোঁ যে গোটেই মুম্বাইৰ যোনটো ফিল্ম ইণ্ডাষ্ট্ৰীত লক্ষ্ণৌ শ্বিফ্ট কৰাৰ কাৰণে এটা প্ৰয়াস কৰিছিলে, বহুত জবৰদস্ত প্ৰয়াস কৰিছিলে। এতিয়া সেইটো মানে তেওঁলোকে সেইটো ছাকচেছফুল হোৱা নাই। আৰু ডাঙৰ কথাটো হ'ল, আগত যি ধৰণে মানে ফিল্ম এক্টাৰ চেলিব্ৰিটিবিলাকে কথা পাতিছিলে চৰকাৰৰ বিভিন্ন, যিটো মই অলপতে ক'লোঁ, সেই বস্তুটো কিন্তু এতিয়া আপোনালোকে দেখা নাপাব। আৰু তেওঁলোক ধন্য হৈ গৈছে। তেওঁলোক যদি সঁচাকৈ এই কাপুৰ খানদানত যিকেইটা আছে, এতিয়াতো দেখোন মাজত কথা ওলাইছিলে যে কৰিনা কাপুৰৰ লগত তাৰ মানুহজনৰ ডিভ'ৰ্চ হৈ যাব। আৰু কৰিনা কাপুৰ যেতিয়া মুছলমান ল'ৰাক বিয়া কৰে, ছেইফ আলী খানক বিয়া কৰে, তেতিয়া সেইটো লাভ জিহাদ নহয় দেই। এইবিলাক যিহেতু চেলিব্ৰিটি, তো তেওঁলোকৰ নিজৰ ঘৰে ঠিক নাইকিয়া, তো তেওঁ গৈ তাত হেৰি কৰিছে। আৰু দেখা গৈছে যে বিভিন্ন সংবাদ মাধ্যমত এইটো ফ'কাছ কৰিছে। আৰু এই বিষয়টো যিহেতু অসমৰ মেইন ষ্ট্ৰীম মিডিয়াত, বিশেষকৈ ইলেক্ট্ৰনিক্স মিডিয়াই হওক বা পৰ্টেল হওক, যিয়েই হওক বাৰু, তাত সেই বিষয়টো লৈ চৰ্চা কৰাৰ সাহসে পোৱা নাই কোনোৱে। সেইকাৰণে আমাৰ যি সচেতন ছাবস্ক্ৰাইবাৰ আমাৰ চেনেলৰ, তেওঁলোকে আমাক, কাৰণ আমি আগতো কৈছোঁ যে আমাৰ নিজস্ব কোনো এজেণ্ডা নাই। এজেণ্ডা ৰাইজৰ যোনটো এজেণ্ডা, মানে আমাৰ ষ্টুডিঅ'খন হ'ল একচুৱেলি ৰাইজৰ ষ্টুডিঅ'। এইটো আমাৰ বা মোৰ নিজৰ ষ্টুডিঅ' নহয়। তাৰপৰা ৰাইজৰ যোনটো কথা, যোনটো দুখ বেদনা, যোনটো মেইন ষ্ট্ৰীমত কোৱা নাই, সেইটো কাৰণে এতিয়া মই এই কথা বতৰাবিলাক কৈ আছোঁ। তো ৰাজ কাপুৰৰ আদৰ্শৰ লগতো তেওঁৰ কোনো মিল নাই, তেওঁৰ আম্বেদকাৰৰ আদৰ্শৰ লগতো মিল নাই। সেইটোকো হাইজেক কৰিছে। আৰু আম্বেদকাৰক হাইজেক কৰাৰ আগতো আপোনাৰ চৰ্দাৰ পেটেলক হাইজেক কৰিলে। এতিয়া তেখেতে ৰাজ কাপুৰকো হাইজেক কৰিবলৈ লৈছে। আৰু তেওঁৰ পৰিয়ালৰ মানুহবিলাকৰ সেই গাৰ্ডছটো নাই যে তেওঁক কোৱা যে আমি ঠিকেই আছোঁ, আপুনি তাত গৈ অলপ যত্ন লওক, তেতিয়াহ'লে আমাৰ মানে ৰাজ কাপুৰ ডাঙৰীয়াৰ প্ৰতি প্ৰকৃত সন্মান আপুনি দিব পাৰিলে হয়। তো সেইবিলাক কোৱাৰ তেওঁলোকৰ কোনো ধৰণৰ গাৰ্ডছে নাই, আৰু গাৰ্ডছ নহ'ব। গতিকে আপুনি এইটো গোটেই বিশ্বত যিবিলাক হেৰি আছে, বিভিন্ন মানে আৰ্টিষ্ট আছে, সেইটো মানে ফিল্মৰ চেলিব্ৰিটি হওক বা যোনটো ক্ষেত্ৰত মানে এজ এ হ'ল, যোনটো আৰ্টিষ্ট ৱৰ্ল্ড, ফিল্ম ইণ্ডাষ্ট্ৰী যিকোনো তেওঁলোকৰ নিজৰ দেশৰ এই যে ৰাজনীতিবিলাক আছে নহয়, তাত এটা প্ৰভাৱ আছে। আৰু তেওঁলোকে বিভিন্ন সময়ত কিন্তু এই কথা বতৰাবিলাক লৈ মাত মাতি আহিছে। কিন্তু দুৰ্ভাগ্য হ'ল, অমৃতকালত এতিয়াও মুম্বাই মানে ফিল্ম ইণ্ডাষ্ট্ৰীত বহু এক্টাৰ্ছ আছে, তেওঁলোকে বহু ধৰণৰ কথা বতৰা পাতে। ইভেন শাবানা আজমীও এইবিলাক লৈ মানে তেওঁৰ চাউণ্ড এটা দিয়ে যে এইটোক লৈ টিপ্পনী কৰে। কিন্তু এতিয়া এনেকুৱা এটা ছিষ্টেম কৰি থৈছে, তাৰমানে যেনেকৈ চন্দ্ৰচূড়ৰ ঘৰলৈ গ'ল,
চন্দ্ৰচূড়লৈ ঘৰলৈ গ'ল মানে সেইটো ছেটিং হৈ আছিলে। এই যে ৰাহুল গান্ধী নকয় জানো মেচ ফিক্সিং, কাৰণ আগৰ যিজন আমাৰ চিফ জাষ্টিচ সুপ্ৰিম কোৰ্টৰ, তেওঁৰ লগত সেই মোদীৰ সেইটো ফিক্সিং থাকিব লাগিব, নহ'লে উইদাউট একো পটককৈ গৈ তাত নাপাব নহয়, এইটো সম্ভৱেই নহয়। তো গতিকে কাপুৰৰ ঘৰতো যোনটো হ'ল তেওঁলোকো বাধ্য। গতিকে তেওঁলোকৰ এইটো যদি ইণ্ডিয়াৰ প্ৰাক্তন চিফ জাষ্টিচ চন্দ্ৰচূড় ডাঙৰীয়াৰ সাহস নাই মোদীক ডিনাই কৰা যে না আপুনি মোৰ ঘৰলৈ নাহিব, গতিকে এই কাপুৰ খানদানৰো এতিয়া এই সাহসটো নাই। আৰু যদি এইটো কৰিবলৈ যায় তেতিয়াহ'লে ED CBI এইবিলাক লগাই দিব। তো এই ধৰণৰ এটা অৱস্থাত চলি আছে। আৰু বিশেষকৈ যে বুদ্ধিজীৱী, দেই মই কৈ আছোঁ বুদ্ধিজীৱীবিলাকে আপোনাৰ বিভিন্ন ঘটনালৈ মাত মাতিছে। আৰু আমাৰ মানে অসমৰে নহয়, মানে নেশ্যনেল লেভেলত যিবিলাক আমাৰ বুদ্ধিজীৱী আছে দেখা গৈছে তেওঁলোকৰো যি ধৰণৰ এটা সক্ৰিয় ভূমিকা পালন কৰিব লাগিছিলে, তেওঁলোকে বিভিন্ন বেলেগ আৰ্জিকৰ যোনটো ঘটনা হ'ল নাৰকীয় ঘটনা, সেইটোক লৈ প্ৰতিবাদ মুখৰ হৈছে। আৰু সেইটোক লৈ বিশ্বৰ বিভিন্ন জেগাতো আৰ্জিকৰক লৈ ঘটনা মানে প্ৰতিবাদ হৈছে, কিন্তু মণিপুৰক লৈ প্ৰতিবাদ হোৱা নাই। গতিকে এই বস্তুটো একচুৱেলি কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আৰু 18 ঘণ্টা আমাৰ কাম নালাগে, প্ৰাইম মিনিষ্টাৰৰ 18 ঘণ্টা কাম নালাগে, তেওঁ প্ৰডাক্টিভ 8 ঘণ্টা কাম কৰিলে যথেষ্ট। মোৰতো কেতিয়াবা অনুভৱ হয় 24 ঘণ্টাটো মোৰ কাৰণে কম, মোৰ কাৰণে 30 ঘণ্টা হ'লে মোৰ কাৰণে ভাল আছিলে। 18 ঘণ্টা কাম মানে যে আপোনাৰ ৰোড শ্ব', 18 ঘণ্টা কাম মানে আপোনাৰ কোনোবা চেলিব্ৰিটি ঘৰত গৈ গপচপ মৰা, এইবিলাকতো ইয়াৰ আগত কোনো প্ৰধানমন্ত্ৰীয়ে কিন্তু তেনেকুৱা কোনো ধৰণৰ ৰেকৰ্ড নাই। গতিকে সেইটো বৰ উদ্বেগৰ বিষয়। মণিপুৰক ধ্যান দিয়ক, কাপুৰ খানদানক আপুনি ধ্যান নিদিলেও হ'ব। আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আমাৰ চেনেল আপোনালোকে চেষ্টা কৰক ছাবস্ক্ৰাইব কৰিবলৈ। আৰু এটা চেষ্টা কৰিব যে আপোনাৰ যিবিলাক শুভাকাংক্ষী আছে, বন্ধু আছে, বান্ধৱী আছে, তেওঁলোককো কওক আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ। নমস্কাৰ, খুদা হাফিজ।